মহানগৰীত পুনৰ চোৰৰ টাৰ্গেট বিদ্যালয় আমবাৰী হাইস্কুলত চোৰৰ সাফাই অভিযান ডিজিটেল লাইব্ৰেৰীৰ পৰা লুটি নিলে বিভিন্ন সামগ্ৰী লুটি নিলে কম্পিউটাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ ফটাশিল থানাত এজাহাৰ দাখিল বিদ্যালয় কৰ্তৃপক্ষৰ পূৰ্বতেও ২-৩বাৰ চুৰি কাৰ্য সংঘটিত হৈছিল বিদ্যালয়খনত আমি এই মুহূৰ্তত জনাব বিচাৰিছো মহানগৰীৰ বিভিন্ন প্ৰান্তত শেহতীয়াভাৱে চোৰে যথেষ্ট অভিযান চলাইছে যাৰ ফলশ্ৰুতিত সাধাৰণ জনতা নিৰাপত্তাহীন হৈ পৰিছে আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে চোৰৰ টাৰ্গেট হৈ পৰিছে বিদ্যালয় আমবাৰী হাইস্কুলত চোৰৰ সাফাই অভিযান ডিজিটেল লাইব্ৰেৰীৰ পৰা লুটি নিলে বিভিন্ন সামগ্ৰী লুটি নিছে কম্পিউটাৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু ফটাশিল থানাত এজাহাৰ দাখিল কৰিছে বিদ্যালয় কৰ্তৃপক্ষই পূৰ্বতেও ২-৩বাৰ সেই বিদ্যালয়খনত চুৰি কাৰ্য হৈছিল বুলি তথ্য পোৱা গৈছে যোৱাকালি নিশা মানে চুৰ হ'ল আমাৰ চুৰ হৈ মানে আমি ৰাতিপুৱাহে গম পালোঁ ৰাতিপুৱা গম পাই তলা ভাঙা আছে ডিজিটেল লাইব্ৰেৰীৰ তলা ভাঙা অৱস্থাত পোৱা গ'ল আৰু ওচৰতে এপাত চাবোন পৰি আছিলে আৰু তাত ভিতৰত সোমাই আমি চেক কৰি দেখোঁ যে আমাৰ গ্ৰেড 4 জনী আৰু মই যাই চেক কৰি দেখোঁ যে তাত মানে টিভিটো নাই বাকী বেলেগ বস্তু চুৰ হোৱাটো মানে সিমান নটিছত পৰা নাই কিন্তু কিতাপ পাতি আছিল কিছুমান কিতাপ পাতিবিলাক মানে চেল্ফৰ পৰা মাটিত পৰি আছে এইখিনি হ'ল আৰু এনেকৈ মানে চুৰি কাৰ্য আমাৰ মোটামুটি ২৪-২৫ চনৰ ভিতৰত আমাৰ ৪বাৰমান হ'ল প্ৰত্যেকবাৰেই আমি থানাত এজাহাৰো দি আছোঁ আগৰবাৰ চুৰি হৈছিল আজিৰ পৰা ৩ মাহমান আগতে তেতিয়া কিন্তু মানে যিখিনি বস্তু চুৰি হৈছিল এই টিভিটো যোৱাকালি যিটো টিভি চুৰ হৈ গ'ল সেই টিভিটো আগৰবাৰো চুৰ হৈছিল কিন্তু আমবাৰী থানাই মানে এটা মানে সক্ৰিয় ভূমিকা লৈছিলে লৈ সেই চুৰখিনিক ধৰিছিলে ধৰি মানে টিভি বা আমাৰ যিবিলাক মানে লেপটপ এই বিভিন্ন বস্তু নিছিলে আৰু গতিকে গোটেইখিনি বস্তু কিন্তু আমি ঘূৰাই পাইছিলোঁ কিন্তু এইবাৰ মানে যিটো চুৰ হ'ল আমি থানাত অলৰেডি ইনফৰমেশ্যন দিছোঁ কিন্তু এতিয়ালৈকে আমি তাৰ মানে একো পোৱা নাই আৰু CCTV ফুটেজটো চাই আছোঁ যদিও এতিয়ালৈকে আমি পোৱা নাই